জলবিস্ফোৰণ এইটো আমাৰ যিটো পানীৰ যিটো পানীৰ পাইপটো মোটামুটি আজি বুলি নহয়, আগতে আৰু দুদিন হৈছে, আৰু দুদিন মানে এনেকৈ পাইপ ফাটি থাকে। এতিয়া আমি জানা মতে মানুহৰ ঘৰে পানী সোমাই গৈছে। এইবিলাক কি কৰি আছে, কি ভেকুৱানা দি আছে, কিবা জল জীৱন মিছন যিটো আমাৰ গুমৰি আছে, সেনেকৈ একদম কোনো কামেই কৰা নাই, একদম বেকাৰ এনে খালি চৰকাৰী টকা খাই আছে এইবিলাক। আজি ইয়াত ফুটিছে আৰু এতিয়া মছজিদৰ ওচৰত ফুটিছে। আজি আমাৰ স্কুলৰ ল'ৰা ছোৱালী অহা বাটত অহা যোৱা কৰি থাকে, সেইটো বাটত ইমান মোটামুটি এইটো 1 ঘণ্টামান হৈ গৈছে। এতিয়ালৈ কোনোবা বিভাগীয় কৰ্তৃপক্ষ কোনো বিভাগীয় কৰ্তৃপক্ষ কোনো অহা নাই, কোনো মানুহ খবৰ নাই। ইহঁতক না ফোন কৰিলে পায় না কিবা পায়, একো ইহঁতৰ যোগাযোগ ব্যৱস্থাই নাই। পানী ফাটাৰ পিছত বহুত টাইম এবাৰ আহি চাই যায়, তাৰপিছত আৰু খবৰ